নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব, গ্ৰেড 3 চাকৰি ওলাব। প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব। মাত্ৰ ল'ৰা ছোৱালীয়ে পঢ়িলে হ'ল, কাকো টকা পইচা দিব নালাগে। পঢ়াৰ পৰিৱেশ এটা আমি মাত্ৰ নিৰ্মাণ কৰিব লাগে। যিবিলাকে চাকৰি নাপায় সিহঁতৰ কি হ'ব? মই তাৰো চিন্তা কৰিছোঁ। যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। বেংকৰ পৰা নহয়, চৰকাৰৰ পৰা। প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰে 1000কৈ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। শ্ৰদ্ধাৰ আই মাতৃসকল, চাকৰি নাই, বেংকে লোনো নিদিয়ে। আমাৰ বঙাইগাঁও জিলাৰ বহুত ল'ৰা ছোৱালীয়ে তামিলনাডুত গৈছে, কৰ্ণাটকত গৈছে, কেৰেলাত গৈছে, 8000 টকাত সিকিউৰিটি গাৰ্ডৰ কাম কৰিছে। বেমাৰ আজাৰ হ'লে ঔষধ নাই, কিবা কাৰণত মৃত্যু হ'লে মাক বাপেকে ডেড বডিও দেখা নাপায়, মৃত শৰীৰো দেখা নাপায়। মই মুখ্যমন্ত্ৰী হিচাপে মোৰ বেয়া লাগে যেতিয়া মোৰ ৰাজ্যৰ ল'ৰা ছোৱালীয়ে বেলেগ ৰাজ্যত 7000 8000 টকাৰ চাকৰি কৰিব যায়। 1 লাখ দৰমহা পালে, 50000 পালে বাহিৰত যাওক, মোৰ আপত্তি নাই। 7000 8000 টকাৰ কাৰণে ল'ৰা ছোৱালী বাহিৰত যায়, নতুনকৈ বিয়া কৰা ঘৈণীয়েক ঘৰত থাকে, মাক বাপেকে ল'ৰাৰ কাৰণে চিন্তা কৰি থাকে। সেইবাবে মই এইবাৰ চেষ্টা কৰিছোঁ অসমত যাতে উদ্যোগীকৰণ হ'ব পাৰে। এডভান্টেজ আছাম হ'ল 5 লাখ কোটি টকাৰ বিনিয়োগ হ'ব। আদানী আম্বানী ভাৰতৰ ডাঙৰ ডাঙৰ উদ্যোগপতিসকলক আমি অসমত উদ্যোগ প্ৰতিষ্ঠা কৰিব ক'ম, যাতে সেই 8000 টকাত কাম কৰা ল'ৰা ছোৱালীবিলাকক মই দেউতাক মাকৰ বুকুলৈ আকৌ উভতাই লৈ আহিব পাৰোঁ। তাৰ কাৰণে আজি আমি কাম কৰিছোঁ। কোনেও আগত এইবোৰ চিন্তা কৰা নাছিল। চবেই লুঙি বিলাই, ধুতি বিলাই খালি ভোট কিনিব খুজি আছিলে। কিন্তু এইবাৰ আমি দুখীয়া মানুহৰ প্ৰতিটো বেদনা, প্ৰতিটো কষ্ট, প্ৰতিটো দুখ আমি অনুভৱ কৰি ৰাইজৰ বাবে কাম কৰাৰ চেষ্টা কৰিছোঁ। মই মিটিঙত কৈছোঁ, এইবাৰ মই প্ৰথম মুখ্যমন্ত্ৰী হ'লোঁ। আগতে মুখ্যমন্ত্ৰী হোৱা নাছিলোঁ, বুজিও পোৱা নাছিলোঁ। এতিয়া লাহে লাহে কথাবোৰ বুজি পোৱা হ'লোঁ, মানুহক চিনা জানা হ'ল। সেইকাৰণে যোৱা কেইদিনমান আগতে মই এখন মিটিঙত কৈছোঁ যে যোৱা 4 বছৰ যি দেখিলে সেইটো হ'ল নৃত্য নাটিকা, অহাবাৰ পুৰা নাটক দেখা পাব। আৰু কাম হ'ব যাতে আৰু দুগুণ উৎসাহেৰে আমি মানুহৰ কাম কৰিব পাৰোঁ। আই মাতৃসকলক 10,000টো লাগিবনে নাই? তো মনে মনে বহি আছে যে মই নালাগে বুলিয়ে ভাবিছিলোঁ। লাগিব। এই পিছফালে নালাগে নেকি? লাগিব। সেইটো কথা ক'ব লাগে নহয় অহাৰ লগে লগে যে লাগিব বুলি। মই ভাবিলোঁ 10,000টো পাহৰিলে নেকি? পাহৰিলে নেকি? এই 10,000টো নাপাহৰিব। মই আজি মিটিঙত অহাৰ আগতে লাখপতি বাইদেউ 45,000 নাম ফাইনেলাইজ কৰি আহিছোঁ যে লাখপতি বাইদেউৰ 10,000 টকা মহিলাসকলে পাব লাগিব। আজি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিয়ে হওক, আত্মনিৰ্ভৰ অসম আঁচনিয়ে হওক, অৰুণোদয় হওক, ৰাজ্য চৰকাৰৰ আঁচনিবিলাকত যাতে সকলো জাতি জনগোষ্ঠী দুখীয়া দৰিদ্ৰ লোকে সুবিধা পায়, তাৰ কাৰণে ৰাতিপুৱা মই 2 ঘণ্টা সময় ডিচি অফিচত বহি সকলোৰে লগত মই মিটিং কৰিছোঁ।